জীৱনৰ বাটতে জোনাকী হৈ জিলিকে সপোন আহিব ঘূৰি বকুৰা অস্ত আকাশৰ জোন অস্ত আকাশৰ জোন কি আই মিন বন্ধুত্বৰ সম্পৰ্ক বহুতৰ দেখোন প্ৰেমলৈ ৰূপান্তৰিত হয় সেইটোহে কৈছোঁ আৰোহী আৰু তোমাৰ যদি ঘৰলৈ যাবলৈ মন যায় যাবা আমি বাধা নিদিওঁ নহয় দেখিছ এওঁৰ দৰে শাহু পাইছ তোৰ মাৰতকৈ এওঁ কোনো গুণেই কম নহয় আহিছোঁ মোৰ ওপৰত ইমান বিশ্বাস নকৰিবা কাৰণ মই কি কৰিম মই নিজে নাজানো তোমাৰ কথা ৰাখিব নোৱাৰিলোঁ সেইদিনা আৰোহীৰ বিয়ালৈ অহা নহ'ল ঘৰত পূজা এখন আছিল বৰ বেয়া লাগিছে জানা সেয়ে ভাবিলোঁ আজি এপাক মাত দি যাওঁ লক্ষীকো মই লগ পাই আহিছোঁ অঁ লক্ষী মন্দিৰলৈ গৈছে শৰাই দিবলৈ অঁ ছোৱালীজনী ইমান ভাল ল'ৰা পাইছে আনন্দ লাগিছে সেয়ে চাগে ভগৱানক শৰাই এভাগ দিছে হয়নে হয় চাগে নাজানো মই সোধা নাই পিছে তোমালোকে কি ভাবিছা মানে কি ভবাৰ কথা কৈছা মানে আস্থাৰ বিয়াৰ কথা কৈছোঁ ভনীয়েকজনীৰ বিয়া হৈ গ'ল এতিয়া আস্থাৰ বিয়া নহ'লে বেয়া দেখিব নহয় বেয়া দেখিব মানে আৰে মানুহৰ কথাবোৰ জানো নাজানা মিছাতে এনেই বুবা কৰিব আস্থাৰ কিবা দুখ থকা বুলি সেয়েহে আৰোহীৰ বিয়া হ'ল আৰু আস্থাৰ বিয়া নহ'ল মানুহে ক'লেই হ'বনে ভাল ল'ৰা আহিলে নিশ্চয় বিয়া দিম তাৰোপৰি তাই PhD কৰি আছে কৰক এইবোৰ PhD কৰি কি হ'ব ছোৱালী মানুহ সময়ত বিয়া হৈ যাব লাগে যি কৰে বিয়াৰ পিছতো কৰিব পাৰিব নহ'লে চাবা ঘৰতেই বুঢ়ী হ'ব আকাশ মোৰ বেগটো যদি আলমাৰীৰ ওচৰতে থওঁ বেয়া পাবা নেকি সেইফালে কিয় থোৱা অহা যোৱা কৰোঁতে পৰিব লাগিব দেখোন নহয় মানে সদায় কাপোৰবোৰ ওলোৱা সোমোৱা কৰিম যে সেই ওচৰতে পোৱা ঠাইতে থ'ব বিচাৰিছোঁ আকাশ মা মা আহা না তুমি কেতিয়াৰ পৰা নক কৰি অহা হ'লা আগৰ কথা বেলেগ আছিল এতিয়া এইটো তহঁত স্বামী স্ত্ৰীৰ ৰুম গতিকে এইটো ৰুমত মই কিয় আন যিকোনো মানুহে তৎক্ষণাত অহাটো বেয়া কথা কিনো বেয়া কথা হ'ল বেয়া কথা হয় কেৱল ৰুমতে নহয় স্বামী স্ত্ৰীৰ সম্পৰ্কৰ মাজতো আন কাকো সোমাব দিব নালাগে এই সম্পৰ্কটো একান্ত ব্যক্তিগত হ'লে ভাল আৰু নিজৰ মাজত থকা কিবা ভাল বেয়া কথাবোৰ নিজৰ মাজতে আলোচনা কৰি সমাধান কৰিব লাগে কিবা ডাঙৰ সমস্যা হ'লে আমিতো আছোৱেই অ'কে মা মই বুজিলোঁ আৰু মই তোমাৰ কথা ৰাখিবলৈ পুৰা চেষ্টা কৰিম মই জানো তই কেৱল ভাল সন্তানেই নহয় এজন ভাল স্বামী হৈও দেখুৱাবি আৰু তুমি বেগত কাপোৰবোৰ ভৰাইছা যে আলমাৰীত থোৱা নাই কিয় নাই থোৱা তাত এওঁৰ কাপোৰ আছে যে
আকাশৰ কাপোৰ থাকিলে কি হ'ল তাত তোমাৰ কাপোৰো থবা মা সেইটো পুৰা ভৰ্তি হৈ আছে তথাপিও ঠাই উলিয়াই দিবই লাগিব অন্তৰত যদি ঠাই দিব পাৰিছ আলমাৰীত নিদিলে কেনেকে হ'ব আৰোহী তুমি এতিয়াই আলমাৰী খোলা আৰু ঠাই উলিয়াই তোমাৰ কাপোৰ থোৱা কিন্তু কোনো কিন্তু নাই মই যি কৈছো তাকে কৰা এইখন ঘৰত আকাশৰ সমানে তোমাৰো অধিকাৰ আছে গতিকে অধিকাৰ ল'বলৈ শিকিবা এতিয়া তাৰমানে অধিকাৰ বিচাৰি নাৰী মৰ্চা খুলিবা অঁ দৰকাৰ হ'লে খুলিব লাগিব নহয়নে আৰোহী আকাশ এতিয়াৰ পৰা তই সকলো চাবি কাঠি আৰোহীক দিবি এতিয়াই সকলো অঁ দিবি নহয় মোৰ সন্মুখতে দে হ'ব মা মই পিছত লৈ ল'ম পিছত নহয় আৰোহী নতুনতে যদি পিছ পৰি থাকা পিছত আৰু পিছ পৰি যাবা নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছো আকাশ আকাশ লোৱা মাৰ কাৰণে মই চব কৰিব পাৰোঁ এইটোতো বহুত সৰু কথা যোৱা আলমাৰী খোলা আকাশৰ অন্তৰ জয় নকৰাকৈ চাবি কাঠি জয় কৰিলি মা বৰ সুখ পাইছে নহয় মৰমৰ বোৱাৰীক অধিকাৰ দি দুখো পাব অতি সোনকালে যেতিয়া মৰমৰ বোৱাৰীৰ কথা মই জনাম আকাশ এই সম্পৰ্কত সুখী নহয় পাহৰি গ'লা নেকি আকাশে যে আস্থাক ভাল পায় নাই পাহৰা কিন্তু মই বিচাৰোঁ আকাশে তাৰ বৰ্তমানটোক মানি লোৱা উচিত কি হ'ল খঙত একেবাৰে ৰঙা হৈ আহিছা যে এই আৰোহীজনীৰ ওপৰত খং উঠিছে ৰ'বা বাপৰে কি চতুৰ তাই কি হ'ল কি কৰিলা আৰোহী তোমাক কিবা বেয়া কৰি কৈছে নেকি মোক মোক বেয়াকে ক'ব তাই ইমান সাহস তাই নাই ৰ'বা যদি কেতিয়াবা তাই মোক বেয়াকে কয় তাইৰ কি পৰিণাম হ'ব তাই ইমাজিনো কৰিব নোৱাৰিব হয়তো বাঘিনীৰ মুখতো কোনে হাত ভৰাবলৈ যাব কি মই বাঘিনী নহয় মানে মানে তুমি যে বাঘিনীৰ দৰে ষ্ট্ৰং সেইটোহে কৈছো তোমাৰ বিষয়েনো মই কেনেকৈ বেয়াকৈ ভাবিব পাৰোঁ আফটাৰ অল ইউ আৰ মাই ডাৰ্লিং আচ্ছা একচুৱেলি
কি হৈছিল সেইটো কোৱাচোন। কি হৈছে মানে? সেইজনীয়ে আকাশৰ সকলো চাবিকাঠি দখল কৰিলে। মানে 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 আজিৰ পৰা আকাশৰ সকলো টকা পইচা প্ৰপাৰ্টিৰ মালিকনী সেই আৰোহী। আৰে ভাল কথা, আকাশে ভাল হাজবেণ্ডৰ পৰিচয় দিছে। একো ভাল কথা হোৱা নাই। আকাশে নিজৰ ইচ্ছামতে একো কৰা নাই। মাৰ কথা ৰাখিবলৈহে বেচেৰাটোৱে অনিচ্ছা সত্ত্বেও সকলো অধিকাৰ সেই আৰোহীজনীক দিবলগীয়া হৈছিল। তুমিও জানা আকাশ এই সম্পৰ্কত সুখী নহয়। পাহৰি গলা নেকি আকাশে যে আস্থাক ভাল পায়? নাই পাহৰা, কিন্তু মই বিচাৰোঁ আকাশে তাৰ বৰ্তমানটোক মানি লোৱা উচিত। কাৰণ যি পৰিস্থিতিতে বা যি কাৰণতেই আকাশে আৰোহীক বিয়া নকৰাও কিয়, সেই বিয়া কিন্তু ধেমালি নহয়। বিয়া মানুহৰ জীৱনত এবাৰেই হয়। আহা, এতিয়া তুমি সেই আউটডেটেড কথাবোৰ নকবাচোন। আজিকালি দিন সলনি হ'ল। এতিয়া সেই দিন নাই যে হাজবেণ্ড ৱাইফে সমাজৰ ভয়ত দুখত থাকিও কম্প্ৰমাইজ কৰি জীৱন কটাব। আই থিংক এটলিষ্ট তুমি আকাশৰ অৱস্থাটো বুজা উচিত। বেচেৰাটোৱে কিমান কষ্টত আছে। বুজো মই তাক ভালদৰে, আৰু সদায় তাৰ ভাল হোৱাটোৱে বিচাৰোঁ। আৰু সেই বহুত ভাল ছোৱালী, আৰু মোৰ দৃঢ় বিশ্বাস সিহঁতৰ মাজৰ সম্পৰ্ক গাঢ় হ'বই। তোমাৰ দৰে ককায়েক থাকিলেতো আকাশে কিবা থাকিলেও মুখ খুলি ক'ব নোৱাৰিব। গোটেই জীৱনটো অভিনয় কৰি কটাব। আহা, সেইবোৰ এতিয়া বাদ দিয়া। সিহঁতৰ সম্পৰ্কৰ বিষয়ে সিহঁতে নিজে সিদ্ধান্ত ল'ব। আমিনো এইবোৰৰ মাজত কিয় সোমাওঁ? আমি নিজৰ সম্পৰ্কটোৰ কথাই ভাবো দিয়াচোন। আচ্ছা, তুমি মোৰ লগত কম্প্ৰমাইজ কৰি থকা নাইতো? What? আৰে ধেমালি কৰিছো, কিবা কাৰণটো থাকিবও পাৰে। গাঁৱলৈ যোৱাৰ সময়ত চাগে তুমি মোৰ কথা ভবাই নাছিলা, বাকহে জানিছিলা। তথাপি চোৱাচোন ভাগ্যৰ কি পাক, হঠাতে মই তোমাৰ জীৱনলৈ আহিলোঁ। মই বাৰু তোমাৰ সকলো খেলি মেলি কৰি দিলোঁ নেকি? তুমি কি ক'ব বিচাৰিছা মই বুজাই নাই। নাই মানে তুমি মোতকৈ দেখাই শুনাই পঢ়াই সকলোতে আগবঢ়া। তোমাৰ সপোনৰ নাৰীগৰাকী জানো সঁচাকৈ মোৰ দৰে আছিল নে? অস্ত আকাশৰ জোন, অস্ত আকাশৰ জোন। উভতাই দিলা যে? তোমাৰ তাত থাকিলে ছেফ হৈ থাকিব। মোক প্ৰয়োজন নাই। মোৰ কিবা দৰকাৰ হ'লে মই ক'ম। প্ৰয়োজন নাথাকিলেও থৈ দিয়া তোমাৰ লগত। অন্ততঃ মাৰ কথাটোকে ৰখা হ'ব। মাৰ কথা ৰাখিবলৈহে তুমি মোক অধিকাৰ দিছা, নিজৰ ইচ্ছামতেতো দিয়া নাই। মানে মই তোমাৰ পৰা একো বস্তুৱেই তোমাৰ অনিচ্ছাত নিবিচাৰোঁ, আৰু মই তোমাৰ ওচৰত অধিকাৰো সাব্যস্ত কৰিব নাযাওঁ। মই কেৱল তুমি সুখত থকাটো বিচাৰোঁ। একচুৱেলি মই এইবোৰ কথা ভবাই নাছিলোঁ।
নভবাকৈয়ে বহুত কিবা কিবি হৈ থাকে নহয়নে? সেইটো হয়, কিন্তু যেনেকৈ তোমাৰ আৰু মোৰ বিয়া হৈ গ'ল। গাঁৱলৈ যোৱাৰ সময়ত চাগে তুমি মোৰ কথা ভবাই নাছিলা, বাকহে জানিছিলা। তথাপি চোৱাচোন ভাগ্যৰ কি পাক, হঠাতে মই তোমাৰ জীৱনলৈ আহিলোঁ। মই বাৰু তোমাৰ সকলো খেলি মেলি কৰি দিলোঁ নেকি? তুমি কি ক'ব বিচাৰিছা মই বুজাই নাই। নাই মানে তুমি মোতকৈ দেখাই শুনাই পঢ়াই সকলোতে আগবঢ়া। তোমাৰ সপোনৰ নাৰীগৰাকী জানো সঁচাকৈ মোৰ দৰে আছিলনে? তুমি এতিয়া এইবোৰ কথা কিয় সুধি আছা মই বুজা নাই। নাই এনেই কৈছোঁ, বেয়া নাপাবা। এইটো ৰাখি থোৱা, মোক এইবোৰ একো নালাগে। মোৰ লগত কেৱল তোমাৰ সঁচা মৰম থাকিলেই হ'ল। ৰাতি বহুত হ'ল, শুই থাকা। ক'ত যোৱা? এই দুদিন দেখোন তুমি চোফাতে শুইছা। আজি শুব নালাগে, মই তাত শুম। এক ছেকেণ্ড, তুমি চাগে মোক বহুত বেয়া পাই আছা ন? নাই, তুমিহে মোক বেয়া পাই আছা। আৰোহী, আই এম চৰি। মোৰ তোমাক হাৰ্ট কৰা কোনো ইণ্টেনশ্যন নাছিলে। কিয় নাজানো, মনটো কিবা এটা ভাল লগা নাই। মনটো বুজাব পৰা নাই। তুমি বাছ মোক অলপমান টাইম দিয়া। মই সকলো বুজিছোঁ। কি বুজিছা? নাই মানে তুমি এজন স্বাধীনচিতীয়া মানুহ আছিলা, হঠাতে মই আহি গ'লোঁ, গতিকে মিলাওঁতে অকণমান সময় লাগিবই। থেংক ইউ। এটলিষ্ট মোক বুজিবলৈ ট্ৰাইটো কৰিছা। এটা কাম কৰা, তুমি ইয়াতে খোৱা, আৰু তুমি? মই শুম। ঠিক আছে। ঠিক আছে, এতিয়া আৰামত শুব পাৰিবা। এয়া চোৱা, ডিষ্টাৰ্ব নহ'বলৈ মাজত বেৰ দিছোঁ।